মিষ্টাৰ বিটুৱে অন্ধ লোকসকলক লৈ আপোনালোকে সকলোৱে গমেই পায় মিষ্টাৰ বিটুৱে এটা বক্স লৈ আৰু অন্ধ লোক কেইজনমানক লৈ মানে প্ৰতিখন জিলাই জিলাই যেতুকে পইচা তুলিছিল আৰু সেই পইচাটো বোলে মিষ্টাৰ বিটুৱে মাৰি দিলে মানে পইচাটো লৈ ল'লে আৰু লগতে মিষ্টাৰ বিটু দাদাৰ যোনখন আশ্ৰম সেই আশ্ৰমখন প্ৰথম নহয় যেতুকে মিষ্টাৰ বিটু দাদাই যেতুকে ভিডিঅ' প্ৰেৰণ কৰি সকলোকে কয় ন যেতুকে এই আশ্ৰমখন অসমত দৃষ্টিহীন আশ্ৰম প্ৰথম কিন্তু এই আশ্ৰমখন হেনো বোলে প্ৰথম নহয় গোলাঘাট বকিয়ালত আগৰ পৰাই 2020 চনৰ পৰাই এখন দৃষ্টিহীন আশ্ৰম আছে আৰু লগতে মিষ্টাৰ বিটুৱে যোনসকল অন্ধ লোক আছে সেই লোকসকলক বোলে কুকুৰৰ দৰে ব্যৱহাৰ কৰে তো এই ভাষ্য মোৰ নহয় এই ভাষ্য অন্ধহীন লোক কেইজনমানে এটা ডাঙৰ অভিযোগ তুলিছে মিষ্টাৰ বিটু ওপৰত মই ভিডিঅ' ক্লিপটো লগাই দিছোঁ মই আকৌ ক'ব বিচাৰিছোঁ এই ভাষ্য মোৰ নহয় এই ভাষ্য হ'ল সেই অন্ধহীন লোকসকলৰ আচলতে এটা ডাঙৰ অভিযোগ তুলিছে মিষ্টাৰ বিটু দাদা ওপৰত মই আপোনালোকক কথাখিনি ক'ম বাৰু তাৰ আগতে মই ভিডিঅ' ক্লিপটো লগাই ল'ব বিচাৰিছোঁ আপোনালোকে শুনক বক্স এটা কিনি ল'বলৈ এনেকৈ জেগাই জেগাই ভিডিঅ' কৰি কৰি এনেকৈ কালেকশ্যন কৰে বুবুলক গান গাব দিয়ে ৰাজুকো দিয়ে গান গাবলৈ তেনেকৈ কৰি কৰি বহুত কালেকশ্যন কৰিলে কালেকশ্যন কৰি তাৰপিছত বহুত পইচা মাৰিলে আমাৰ পইচা মানে কোনে পইচা মাৰিলে বিটু মিষ্টাৰ বিটুৱে এতিয়া বিটুখন পিছতহে খোলা হৈছে মই বিটুৰ দৰে কুকুৰৰ দৰে মই নামাতো মই আহা বুলিও নামাতো এনেকে দেখি নাপা মানুহ মাতি কিনে 5-5 লৈ যাব পাৰে নেকি এতিয়া মই যেনেকে ধৰি আনিছো এনেকে ধৰি নেনিয়ে কুকুৰৰ দৰে আহা বুলি মাতি লৈ যাব মাতি লৈ যায় বিটু মিষ্টাৰ বিটু আশ্ৰমটো পিছতহে হৈছে আমাৰখন প্ৰথমতে হৈছিল 2008 চনত 2020 চনৰ 8 জানুৱাৰীত 2020 চনৰ 8 জানুৱাৰীৰ পৰা আমাৰ বকিয়ালত আশ্ৰমটো আৰম্ভ হৈছে দীপক হাজৰিকা খুলিছিলে তেতিয়াৰ পৰা খুলিছিল দীপক হাজৰিকা আচ্ছা আপোনালোকক মই শুনোৱালোঁ এই কথাকেইটা আপোনালোকক মই শুনোৱালোঁ এই অন্ধহীন লোক কেইজনে মিষ্টাৰ বিটু দাদাৰ ওপৰত এটা ডাঙৰ অভিযোগ তুলিছে আপোনালোকে শুনিলে আচলতে মোৰ ওচৰত সম্পূৰ্ণ ভিডিঅ'টো আছে কিন্তু মই সম্পূৰ্ণ ভিডিঅ'টো মই আপোনালোকৰ আগত নুশুনাওঁ বা মই সম্পূৰ্ণ ভিডিঅ'টো মই ছ'চিয়েল মিডিয়াত আপলোড কৰি নিদিওঁ কাৰণ কেলৈ কিমান সঁচা কিমান মিছা মইতো নাজানো আজিকালি বৰ্তমান সময়ত আপোনালোকেতো গমেই পায় কাৰোবাক বদনামী কৰিবৰ কাৰণে কাৰোবাক এখন ৰাইজৰ আগত এখন সমাজৰ আগত বেয়া এটা নাম উলিয়াবৰ কাৰণেই কোনে কি কৰে জনা আছে ঠিক আছে কিন্তু মই এটা কথাই ক'ব বিচাৰিছোঁ এই অন্ধহীন লোক কেইজনে যেন এই কথা কেইটা ক'লে এইটোতো বৰ ডাঙৰ কথা কৈ দিলে নহয় মিষ্টাৰ বিটু দাদাৰ ওপৰত আচলতে মিষ্টাৰ বিটু দাদাই বৰ্তমানৰ সময়ত যিটো কাম কৰি আছে দুৰ্ভগীয়া লোকসকলৰ মানে লোকসকলক যিটো কাম কৰি আছে হাজাৰবাৰ আমি চেলুট দিব লাগিব বৰ্তমান সময়ত মিষ্টাৰ বিটু দাদাই যি কাম কৰি আছে আমি প্ৰশংসা কৰিব লাগিব আমি সন্মান জনাব লাগিব এই কথাটো আমি নক'লে নহ'বই কিন্তু এই অন্ধহীন লোক কেইজনে যোনকেইটা কথা ক'লে মোক কিন্তু এয়াত লাগি গ'ল কিন্তু দেই মোৰ এয়াত লাগি গ'ল আচলতে মিষ্টাৰ বিটু দাদাক মই সম্পূৰ্ণভাৱে চিনি পাওঁ মিষ্টাৰ বিটু দাদাই যেতিয়া অন্ধ আশ্ৰমখন অ'পেনিং কৰিছিল আমাক মাতিছিল আমাক ইনভাইট কৰিছিল আমি তাত গৈছোঁ আৰু মিষ্টাৰ বিটু দাদাকতো এনেকুৱা বুলি আমি ভবা নাই মিষ্টাৰ বিটু দাদাকতো আমি এনেকুৱা বুলি নাজানো বা হ'বও নোৱাৰে কিন্তু এই লোককেইজনে কিয় এনেকৈ ক'লে এইটো এটা বহুত ডাঙৰ ৰহস্য তো মই এই ভিডিঅ'টো বনোৱা মেইন উদ্দেশ্য হ'ল এইটো আচলতে
এই অন্ধহীন লোক কেইজনে আমাৰ আগত কৈছে আৰু কাৰ কাৰ আগত এই কথাকেইটা কৈ ফুৰিছে তাৰো কোনো ঠিকনা নাই। আজি এই কথাকেইটা মই শুনিছোঁ, ঠিক আছে, মই কথাকেইটা গম পাই আছোঁ যেন এই কথাকেইটা মই আপলোড কৰিব লাগে নে নালাগে, কিন্তু বেলেগ লোকসকলে এই কথাটো ভাবি চিন্তি নাচাব, ডাইৰেক্ট আপলোড কৰি দিব। হয়নে নহয় আপোনালোকে কওক? আপলোড কৰি দিব, কিন্তু মই তেনে কৰিব নোৱাৰোঁ, যিহেতুকে মোৰ ওচৰত সম্পূৰ্ণ তথ্য নাই। কোন সঁচা কোন মিছা সময়ত লক্ষণীয় হ'ব, মানে কোন সঁচা কোন মিছা, যিহেতুকে হয়তো এই ভিডিঅ'টো মিষ্টাৰ বিটু দাদাই পাই যোৱাৰ লগে লগে স্পষ্টীকৰণ দিব। আৰু এই ভিডিঅ'টো সেইটো কাৰণে বনাইছোঁ যেন মিষ্টাৰ বিটু দাদাৰ নাম্বাৰটো বৰ্তমান সময়ত মোৰ ওচৰত নাই। বৰ্তমান মোৰ ওচৰত থকা হ'লে মই ফোন কল কৰিলোঁ হয়, ফোন কল কৰি আপোনালোকৰ আগলৈ মই বাৰ্তাটো প্ৰেৰণ কৰিলোঁ হয় যেন মিষ্টাৰ বিটু দাদাৰ ওপৰত ইমান এটা ডাঙৰ অভিযোগ তুলিছে, পইচা খোৱা। এইটো এটা ডাঙৰ অপৰাধ আকৌ এইটো এটা। সি লাগিলে যোনে এই অপপ্ৰচাৰটো নচলাওক, লাগিলে যোনে এই কথাকেইটা নকওক কিয়, এইটো এটা ডাঙৰ অপৰাধ কিন্তু দেই, সঁচা কথা যিটো ডাঙৰ অপৰাধ। কিন্তু এই অন্ধহীন লোক কেইজনে কিয় এই কথাকেইটা কৈ ফুৰিছে? আচলতে মই মেইন কথাটো কৈ দিছোঁ। আমি মানে বৰহোলালৈ গৈছিলোঁ দেই। বৰহোলাত মানে এখন হোটেলৰ প্ৰমোশ্যন আছিল, আমাৰ প্ৰমোশ্যনৰ কাৰণে মাতিছিল হোটেলখনলৈ। তো আমি হোটেলখনলৈ গ'লোঁ আৰু এই অন্ধহীন লোক কেইজন মানে এই হোটেলখনলৈ মানে ডনেশ্যন বিচাৰি আহিছিল। আৰু তেতিয়াই মানে ধৰি লওক আমি যিহেতুকে ভিডিঅ' বনাওঁ ন, আপোনালোকে সকলোৱে গমেই পায়, তো সেইটো কাৰণে এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ। আৰু ভিডিঅ' প্ৰস্তুত কৰোঁতে মানে ইহঁতি মানে মিষ্টাৰ বিটু দাদাৰ কথা ইমান বেয়াকৈ কৈছে নহয়, মই যদি সম্পূৰ্ণ ভিডিঅ'টো আপলোড কৰি দিওঁ নহয়, আপোনালোকে আচৰিত হ'ব। মোৰ ওচৰত মজুত আছে, এতিয়াও মজুত আছে মোৰ ওচৰত সেই সম্পূৰ্ণ ভিডিঅ'টো, কিন্তু মই আপলোড কৰিব নোৱাৰোঁ। কাৰণ কেলৈ? মিষ্টাৰ বিটু দাদাই যেতিয়ালৈকে স্পষ্টীকৰণ নিদিব তেতিয়ালৈকে মই আপলোড কৰিব নোৱাৰোঁ। কাৰণ কেলৈ? এই কথাকেইটা মই মিষ্টাৰ বিটু দাদাকো সুধিব লাগিব, কিমান সত্য কিমান অসত্য, মই আপলোড কৰিব নোৱাৰোঁ। প্ৰয়োজন সাপেক্ষে সময় হ'লে মই আপলোড কৰিম। সি লাগিলে যোনে নহওক, কোনোবাই কিবা বেয়া কাম কৰি থাকিব, সেই বেয়া কামটোত মই মাত মাতিমেই। লাগিলে সি মিষ্টাৰ বিটু দাদাই নহওক কিয়, বেলেগ যোনে নহওক কিয়, বেয়া কাম কৰি থাকিব, সেই বেয়া কামটোত মাত মাতিম। কিন্তু বৰ্তমান মোৰ দৃষ্টিত কিন্তু মিষ্টাৰ বিটু দাদাই আকৌ বেয়া কাম কৰিছে বুলি মোৰ দৃষ্টিত আকৌ ধৰা পৰা নাই নহয়। এই অন্ধহীন লোক কেইজনে কৈছেহে। আজিকালিতো আপোনালোকে জানেই নহয়, মই যদি আপোনালোক মানে ধৰি লওক মই জাষ্ট এটা উদাহৰণ দিছোঁ দেই, মই আপোনাৰ পৰা কিবা বস্তু এটা বিচাৰিছোঁ বা আপোনাৰ পৰা কিবা এটা মই সহায় বিচাৰিছোঁ, আপুনি যদি সেই সহায়টো মোক নকৰে, ঠিক আছে, মই আপোনাৰ বদনাম গাবলৈ ল'মেই। তেনেকুৱা ধৰণৰ কিবা হ'ব পাৰে, কিন্তু হয় বুলি কোৱা নাই, তেনেকুৱা ধৰণৰ হ'ব পাৰে। আজিকালি আৰু বৰ্তমান আৰু কাৰোবাৰ কথা মতে উঠা বহা কৰিলে ভাল, কাৰোবাৰ কথা মতে যদি উঠা বহা নকৰে বেয়া। কাৰোবাক যদি আপুনি সহায় কৰে তেতিয়া ভাল, তেতিয়া আপোনাৰ গুণগান গাব। কাৰোবাৰ কথাটো যদি আপুনি অমান্তি হয়, চাবচোন আপোনাকো বেয়া পাবলৈ ল'ব। তেনেকুৱা ধৰণৰ হ'ব পাৰে। কিন্তু এটা কথা মই ক'ব বিচাৰিছোঁ যে এই যোনকেইটা অভিযোগ তুলিলে মিষ্টাৰ বিটু দাদা, আপুনি যদি ভিডিঅ'টো চাই আছে, আপুনি কিন্তু স্পষ্টীকৰণ দিব লাগিব দেই। কাৰণ কেলৈ? আপোনাক কোনোবাই এনেকৈ বেয়াকৈ ক'ব সহ্য নহয় কিন্তু দেই। মই এইটোৱে কৰোঁ, লাগিলে সি অন্ধহীন লোকেই নহওক কিয়, যোনে নহওক কিয়, মই কিন্তু সহ্য নকৰোঁ দেই। মিষ্টাৰ বিটু দাদাক যদি কোনোবাই এনেকৈ বেয়াকৈ ক'ব, পইচা খোৱা বুলি ক'ব, ঠিক আছে, অন্ধ আশ্ৰম খোলা নামত কোনোবাই পইচা খোৱা বুলি ক'ব, এইটো কিন্তু মোৰ সহ্য নহয়। আৰু সেইটো কাৰণে মই মিষ্টাৰ বিটু দাদাক ক'ব বিচাৰিছোঁ, আপুনি স্পষ্টীকৰণ এটা দিয়ক। আজি আমাৰ আগত কৈছে, আন কাৰ আগত কৈছে আপুনি কি গম পাব? আপোনাৰ কথাখিনি যদি বেলেগ যদি ছ'চিয়েল মিডিয়া, যিহেতুকে আজিকালি ছ'চিয়েল মিডিয়া পাৱাৰটো গমেই পায়, এতিয়া মিডিয়া লোকসকলৰ আগত যদি কৈ দিয়ে, তেতিয়াতো আপোনাৰতো মান সন্মান, ঠিক আছে, এইবিলাকতো একদম শেষ কৰি পেলাব নহয়। আচলতে মানুহে সঁচাটোক কেতিয়াও বিশ্বাস নকৰে, যোনটো মিছা সেই মিছাটোকে মানি লয়, ঠিক আছে। বৰ্তমান সময়ত সঁচাটো মিছা, মিছাটো সঁচা, ঠিক আছে, মিছাটোকে সঁচা বুলি ভাবি লয়, সঁচাটোক কিন্তু মিছা বুলি ভাবি লয় বৰ্তমান সময়ত, আপুনি জানে ভালদৰে। কিন্তু মই এইটো কথাই বেয়া লাগিছে, মিষ্টাৰ বিটু দাদাৰ ওপৰত কিয় ইমান এটা ডাঙৰ অভিযোগ তুলিব, কিয় তুলিব? মই এইটো লাগিলে অন্ধহীন লোকেই নহওক কিয়, মই এইটো বহুত বেয়া পাইছোঁ। হয়, এইটো বেয়া পাইছোঁ। মই প্ৰয়োজন সাপেক্ষে মই ভিডিঅ'টো আপলোড কৰিম, মই জানিব লাগিব, স্পষ্টীকৰণ দিব। যদি স্পষ্টীকৰণ নিদিয়ে মিষ্টাৰ বিটু দাদাই পোৱা পাছত, তেতিয়া মানে ভিডিঅ'টো প্ৰেৰণ কৰিম। কাৰণ কেলৈ? মিষ্টাৰ বিটু দাদাই স্পষ্টীকৰণ দিবই লাগিব। আপোনাৰ ওপৰত ইমান বেয়া অভিযোগ তুলিছে, আপুনি অন্ধহীন লোকসকলক বোলে কুকুৰৰ দৰে ব্যৱহাৰ কৰে বুলি কৈছে, এইটো এটা ডাঙৰ অপৰাধ নহয়। এইটো সঁচাকৈ নেকি মিষ্টাৰ বিটু দাদা? আপোনাক মানে আপুনি মানে সঁচাকৈ কুকুৰৰ দৰে ব্যৱহাৰ কৰে নেকি? এইটো বৰ ডাঙৰ কথা কৈ দিছে নহয় মিষ্টাৰ বিটু দাদা। ছ'চিয়েল মিডিয়াত ভিডিঅ' এটা আপলোড কৰি দিয়াৰ লগে লগে এইটো কিমান ডাঙৰ কথা। এতিয়া এই ভিডিঅ'টো মইহে এতিয়াহে বনাইছোঁ, কিন্তু মই ভিডিঅ'টো কেতিয়াবাই মোৰ ওচৰত আছে, কিন্তু মই ভিডিঅ' আপলোড কৰা নাই। কিন্তু এতিয়া বহুতো লোকে মিষ্টাৰ বিটু দাদাৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰিলেই, অলৰেডি প্ৰস্তুত কৰিয়ে পেলালে, হয়, কৰিয়ে পেলালে। এতিয়া সেই লোকসকলে কৰিছে বা সিহঁতৰ নিজৰ ব্যক্তিগত কথা, কিন্তু মই কৰা নাই, মই লাহেকৈ কৰিছোঁ। কাৰণ কেলৈ? মিষ্টাৰ বিটু দাদাই যিমানখিনি ভাল কাম কৰি আছে, এইটো বহুত বেয়া কথা। কিন্তু যদি বেয়া কাম কৰিছে মিষ্টাৰ বিটু দাদা, এইটো কিন্তু বহুত দুখ পাম কিন্তু দেই।
আপুনি যদি কিবা বেয়া কাম যদি কৰিছে বহুত দুখ পাম, কিন্তু বৰ্তমান সময়লৈকে আপোনাক মই ক'ব নোৱাৰোঁ যেন আপুনি কিবা বেয়া কাম কৰিছে বুলি। তো এইটোৱে ক'ব বিচাৰিছোঁ, যিহেতুকে আমি খাই পাত ফলা নহয়, আপোনাৰ আশ্ৰমলৈ গৈছোঁ, আপুনি যেতিয়া আমাক নিমন্ত্ৰণ কৰিছিল তেতিয়া গৈছোঁ, আমি খাই পাত ফলা নহয়, ঠিক আছে। তথ্য মানে প্ৰমাণ যেতিয়ালৈকে আমি হাতত নাপাম তেতিয়ালৈকে এই মানুহটোৱে ভুল কৰিছে বুলি নকওঁ। আজিকালি বৰ্তমান সময়ত মোৰ যদি কিবা এটা তিল মানুহ কিবা এটা ভুল হয় নহয়, মোৰ ওপৰতো বেয়া বদনাম উলিয়াই দিব। সেইটো কাৰণে কাৰোবাক মই বেয়া বুলি ক'বলৈ নাযাওঁ, কিন্তু মই ক'ব বিচাৰিছোঁ যেন অন্ধ লোক কেইজনে কিয় ইমান বেয়াকৈ মন্তব্যবিলাক কৈ ফুৰিছে, কিয় ইমান ডাঙৰ অভিযোগ তুলিছে, এই বস্তুটোহে লক্ষণীয় বিষয়। আৰু মিষ্টাৰ বিটুৰ দাদা আপুনি স্পষ্টীকৰণ দিবই লাগিব। আপোনাৰ ওপৰত ইমান এটা বেয়া অভিযোগ তুলিছে, আপুনি কুকুৰৰ দৰে ব্যৱহাৰ কৰে, কৈছে পইচা খাই দিছে বুলি কৈছে। এইটো কমটি ডাঙৰ কথা কিন্তু নহয় আকৌ মিষ্টাৰ বিটুৰ দাদা, এইটো কমটি ডাঙৰ কথা নহয়। আৰু মিষ্টাৰ বিটুৰ দাদা আপুনি এই কথাখিনি কোৱাৰ কাৰণে, ভিডিঅ'টো প্ৰস্তুত কৰাৰ কাৰণে আপুনি বেয়া পালে নহ'ব কিন্তু দেই। কাৰণ কেলৈ আপোনাক কোনোবাই বেয়াকৈ কোৱাটো আমি নিবিচাৰোঁ। আপোনাৰ যোনটো নাম, সেই নামটো এটা ব্ৰেণ্ড হৈ থকাটো বিচাৰোঁ। আপোনাৰ নামটো এতিয়া বৰবাদ কৰি দিছে নহয়। আজি বেলেগ লোক এজনে ভিডিঅ' বনাইছে আপোনাৰ ওপৰত, কালিলৈ আমুকে বনাব তামুকে বনাব, এই বস্তুটো গৈ মেডিয়াৰ ওচৰলৈ যাবগৈ নহয়। এইটো মানে ধৰি লওক সংবাদ মাধ্যমৰ ওচৰলৈ যাবগৈ নহয়, এইটো নিউজৰ ওচৰলৈ গুচি যাবগৈ নহয়। তেতিয়াতো বৰ ডাঙৰ কথা হ'ব, তো টক শ্ব' হ'ব, কিবা কিবি হ'ব, ডাঙৰ কথা হ'ব, ঠিক আছে। তো সেইটো কাৰণে ক'ব বিচাৰিছোঁ এই বস্তুটো ইমানতে ষ্টপ হ'ব লাগে। আৰু মিষ্টাৰ বিটুৰ দাদা আপুনি মেইন কথাটো কি আপুনি স্পষ্টীকৰণ দিব লাগে, নহ'লে কিন্তু আপোনাৰ ওপৰত ভিডিঅ' বনাই থাকিব কিন্তু দেই। মোৰ হাতত ভিডিঅ'টো আছে, কিন্তু মই কি আপলোড কৰিম মই নকৰোঁ, প্ৰয়োজন হ'লে কৰিম, কিন্তু আপুনি স্পষ্টীকৰণটো দিয়ক, মই তাৰে আশা কৰিলোঁ। আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক। মিষ্টাৰ বিটুৰ দাদাৰ ওপৰত কিন্তু বৰ বেয়া ডাঙৰ এটা অভিযোগ তুলিছে। ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক, আৰু লগতে আপোনালোকৰ মন্তব্যবিলাক দিবচোন। আপোনালোকৰ মন্তব্যবিলাক কমেণ্ট বক্সত দিব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একদমেই নাপাহৰিব। ধন্যবাদ।